বজালীৰ ভবানীপুৰ সমষ্টিত মিছন বসুন্ধৰা 2 অধীনত ভূমিপট্ট বিতৰণ 2337 গৰাকী হিতাধিকাৰীক ভূমিপট্ট বিতৰণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত সৰুপেটাত 2337 গৰাকী হিতাধিকাৰীৰ মাজৰ 10 গৰাকীক ভূমিপট্ট প্ৰদানেৰে ভূমিপট্ট বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, জিলা আয়ুক্ত মৃদুল কুমাৰ দাসৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7। আৰু মিছন বসুন্ধৰাৰ জৰিয়তে আজি আমাৰ ইয়াতে অনুষ্ঠিত এই ভূমিপট্ট বিতৰণ অনুষ্ঠান আমাৰ ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, প্ৰাক্তন বিধায়ক ভবানীপুৰ সমষ্টিৰ ডক্টৰ খিলঞ্জীয়াসকলক ভূমিপট্টা দিয়া কাম চলি আহিছে সমগ্ৰ অসমতে। যোৱাকালিও আমি পাকাবেতবাৰী সমষ্টিৰ লগতে পাটাচাৰীকুছি সমষ্টি অৰ্থাৎ বজালী সমষ্টিত দিছিলোঁ। আজিও 2000তকৈ অধিক মানুহক আমি এই সৰুপেটাতে মিলন মন্দিৰত আমি আজি পট্টা দিলোঁ প্ৰায় 2000তকৈ অধিক মানুহক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা দিছিলে নিৰ্বাচনৰ আগত জাতি মাতৃ ভেটি, এই তিনিওটা ক্ষেত্ৰত তেওঁ সফলতা লাভ কৰিছে। আৰু মইতো পৰম সৌভাগ্য যে মই জীৱনত ভাবিবই পৰা নাছিলোঁ যে আমি 2000তকৈ অধিক মানুহক মাটিৰ পট্টা দিম। বহু কাম কৰিছোঁ যদিও একেলগে 2000 মাটিৰ মানুহক পট্টা দিয়াৰ আমি কোনোদিন সফলতা ভবা নাছিলোঁ। একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিয়াৰ কাৰণে এই কাম সফল হৈছে। ইয়াতকৈ আৰু বিশেষ মই লক্ষ্য কৰিছোঁ যে বিভিন্ন সময়ত মানুহৰ মাটিৰ পট্টা বা মাটিৰ বিভিন্ন কাগজ পৰি যায়, জ্বলি যায় বা পানী পৰি যায় বা চুৰ কৰি লৈ যায়। কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা ব্যৱস্থা কৰিছে, সেইবোৰ জ্বলি পৰি গ'লেও কোনো চিন্তা নাই। কাৰণ কিয় সেইবোৰ ডিজিটেলি ডিজিলকাৰত সেইটো ৰেকৰ্ড কৰা আছে। গতিকে যিকোনো মানুহে তেওঁ যেতিয়া আধাৰ কাৰ্ডত যেতিয়া খুচৰি চাব তেতিয়া তেওঁৰ লগত লিংকেজ কৰা আছে, তেওঁৰ মাটিৰ পট্টা কি আছে, তেওঁ কি সুবিধা পাই আছে। গতিকে এনেকুৱা এটা দূৰদৰ্শী চিন্তা চৰ্চা কৰাৰ বাবে বজালী অঞ্চলৰ ৰাইজৰ হৈ পেলাই মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। ভবানীপুৰ সমষ্টিত 2337জন মানুহক ভূমিপট্টা দিয়া হ'ল। আৰু অসমৰ ভিতৰতেই আমাৰ হৈছে প্ৰথম পাইছিল সৰুপেটা চাৰ্কলত বজালী জিলাৰ পৰা। গতিকে আৰু গোটেই মানুহখিনি বৰ উৎসাহিত হৈছে। আৰু ইয়াত এটা জ্বলন্ত সমস্যা আছে, বিশেষকৈ আমাৰ ভূমিপুত্ৰ আমাৰ ভবানীপুৰ সত্ৰ নগৰীত সেই গুৰুজনা সৃষ্টি কৰাই সত্ৰ আছে, কিন্তু মাটিবিলাক এতিয়া আমাৰ ম্যাদী নহয়। আৰু এই সমস্যাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে বাৰুকৈ উপলব্ধি কৰিছে। আৰু বসুন্ধৰাটোত বহুত সমস্যা হ'ল আৰু বসুন্ধৰা 3ত মই আশা কৰিছোঁ বাকীখিনি সমস্যা সমাধান হৈ যাব। এতিয়া আপুনি ভাষণত উল্লেখ কৰিছে গোপালতা সত্ৰৰ কথা। বহুত গোপালতাৰ আমাৰ সত্ৰত ধৰ্মীয় চৰকাৰী ভূমিকা আছে। আমাৰ চিলাৰায় দেৱে দিয়া মাটি 2100 বিঘা মাটি, 2178 বিঘা মাটি। আৰু দেখিলোঁ তাতে বেছিভাগ মানে আমাৰ কমুৱাখিনিয়ে দখল কৰি আছে। ইতিমধ্যে আমি চৰকাৰী তাতে কাৰ্যসূচী চৰকাৰী হিচাপে কৰি তাতে অমৃত সৰোবৰ খান্দা হ'ল 150 বিঘা মাটিত। কিন্তু যেতিয়া আমি চৰকাৰী কাৰ্যসূচী ল'লে তেতিয়া মানে যায় মানুহখিনিক মাৰিব আহিছিল। তাক এটাকো কৰিলে। তাৰপিছত দেখা গ'ল যে তেওঁলোকে প্ৰশাসনিক ব্যৱস্থা, কিন্তু আৰু বাকীখিনি আমি এতিয়া বহু মাটি তেওঁলোকে দখল কৰি আছে, পুনৰ উচ্ছেদ চলিব। বহু মাটি দখল কৰি আছে। আমি প্ৰশাসনৰ পৰা নটিচ জাৰি কৰিব দিছোঁ যে তেওঁলোকে সহজতে আমাৰ সত্ৰ সংঘবিলাক যেন দখল নকৰে, তেওঁলোকে এৰি দি যাওক। নহ'লে আমি আমাৰ চৰকাৰী প্ৰশাসনে পুনৰ উচ্ছেদ কৰিবলৈ বাধ্য হ'ম। চৰকাৰী বিষয়া এইটোতো কৰিছিল। কালি মই কৈছোঁৱে যে যেতিয়া এজন মানুহে মাটিৰ মালিকে কক বকাই থাকে, তেওঁৰ মাটি টুকুৰা একো কৰিব পৰা নাই, তেতিয়া কি কৰে সেই চৰকাৰী বিষয়টোত আহে। আৰু চৰকাৰী বিষয়ে কি হয়, যদি একো কৰিব পৰা নাই তো 1 কোটিৰ মাটিটো তাত 2 লাখ টকা লৈ ল'লে। আৰু বিষয়াজনে লাগি মেলি কামটো কৰিলে, মাটিটো ম্যাদী কৰিলে সেই মাটিটো 1 কোটি হৈছে। এই বিষয়টো আমাৰ মাননীয় মুখ্যমন্ত্ৰী বাৰুকৈ উপলব্ধি কৰিছে। কিন্তু তেখেতে গুৱাহাটীৰ মানুহ, গুৱাহাটীত ডাঙৰ হোৱা মানুহ, গোটেই পথাৰে বলিয়ে জানে
যদি তেখেতলোকে উপলব্ধি কৰি এইটো এই বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা পৰ্যায়ক্ৰমে গৈ থাকিব আৰু সমাধা হ'ব 1 কোটিৰ মাটি এতিয়া 1 কোটি পোৱাৰ কাৰণে এই যিবিলাকে পট্টা পালে তেওঁলোকে হেৰি হৈ গ'ল ৰেডি বাকী যাওঁতে কাৰ কিনিলে যেতিয়া অৰ্ডাৰটোত চাব দিলোঁ চাৰ্কুলাৰ অৰ্ডাৰটোত চাইলে অৰ্ডাৰটোত চালে যে চাহ পৰিয়ালৰ এটা ছোৱালী আছিল ছোৱালীয়ে এই অফিচাৰটোতো বিক্ৰী কৰিছে এতিয়া বাকী কথাখিনি তেওঁলোকে এতে ঘূৰিকে থাকিলে নহ'ব বাকী কথাখিনি ক'ব কি আমি প্ৰথম এডমিনিষ্ট্ৰেটিভ কোৰ্টত যাই এই মাটি বাৰী কথাটো এডমিনিষ্ট্ৰেটিভ কোৰ্ট হ'ল চাৰ্কুল অফিচাৰ ADC DC এইটো হ'ল এডমিনিষ্ট্ৰেটিভ কোৰ্ট এডমিনিষ্ট্ৰেটিভ কোৰ্টে যেতিয়া জাজমেণ্ট দিব এই জাজমেণ্টটো দুই পাৰ্টি নামানিবও পাৰে তাৰ কাৰণে আমাৰ হেৰি চিভিল কোৰ্ট থাকে চিভিল কোৰ্টত যাব চিভিল কোৰ্টে চাব আৰু চিভিল কোৰ্টে যদি এই চিভিল কোৰ্টত মই ছেটিছফাই হোৱা নাই হাইকোৰ্ট যাব হাইকোৰ্টত ছেটিছফাই হোৱা নাই সুপ্ৰিম কোৰ্টত যাব এতিয়া মই দেখিছোঁ আমাৰ গাঁওবিলাকত মোৰ তাতেও আহে চাহ পৰিয়ালো গৈছে অফিচাৰ পৰিয়ালো গৈছে যাই আমি হাত ঠেং দাঙি দিব লগা হয়